নমস্কাৰ আপোনালোকে চাই আছে প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান ডক্টৰছন কলৰ সৈতে ষ্টুডিঅ'ত মই ভাস্বতী দেৱী আৰু আমাৰ আজিৰ এই অনুষ্ঠানটোত আমি প্ৰত্যেকটো খণ্ডতে আমন্ত্ৰণ জনাই আনো এগৰাকী বিশেষজ্ঞ চিকিৎসকক আৰু একোটা বিষয় সন্দৰ্ভত আমি কথা পাতিবলৈ চেষ্টা কৰোঁ আজিও ব্যতিক্ৰম নহয় আজিও আমি আমন্ত্ৰণ জনাই আনিছোঁ এগৰাকী বিশেষজ্ঞ চিকিৎসক আমি চিনাকি কৰাই দিম কিন্তু তাৰ পূৰ্বে জনাইছোঁ ইতিমধ্যে আমাৰ ফোন লাইনসমূহ মুকলি কৰি দিয়া হৈছে স্ক্ৰীনত নম্বৰ উপলব্ধ আছে আপোনালোকে আমাৰ অনুষ্ঠানলৈ ফোন কৰিব পাৰিব আপোনালোকৰ যি সমস্যা সেই সমস্যা আমাক জনাব পাৰিব আমাৰ অতিথিগৰাকীয়ে আপোনালোকৰ সমস্যাৰ সমাধান দিবলৈ চেষ্টা কৰিব আমি চিনাকি কৰাই দিব বিচাৰিছোঁ আমাৰ সৈতে আজি ষ্টুডিঅ'ত উপস্থিত আছে স্ত্ৰীৰোগ বিশেষজ্ঞ ডক্টৰ কণ্ঠেশ্বৰ বৰদলৈ আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ হয় যেহেতু আমি কৈছোঁ আমি প্ৰতিটো খণ্ডতে এটা বিষয় লৈ কথা পাতোঁ আজিও আমি একোটা বিষয় বাছনি কৰি লৈছোঁ স্ত্ৰী ৰোগ সন্দৰ্ভত যেহেতু মহিলাসকলৰ এটা ডাঙৰ সমস্যা সেইটো হৈছে মাহেকীয়া বা ঋতুচক্ৰ আৰু সেই ঋতুচক্ৰ সন্দৰ্ভত ঋতুস্ৰাৱ সন্দৰ্ভত আজি আমি কথা পাতিম আপোনাক পুনৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু যেহেতু আমি ইতিমধ্যে কৈছোঁ এটা ডাঙৰ সমস্যা মহিলাসকলে সন্মুখীন হয় আৰু পৃথিৱীৰ বা আমাৰ সমাজত এনে বহু ঠাই আছে য'ত এই যি সমস্যা মহিলাসকলৰ মাহেকীয়াৰ যি সমস্যা সেই সমস্যাটোক এটা বেমাৰ বুলিও ভাবে বহুতে তেনে ক্ষেত্ৰত মহিলাসকলক সেই সময়খিনিত আছুতীয়াকৈ ৰখা হয় বা অস্পৃশ্য জ্ঞান কৰা হয় সেই স্থানসমূহত যিসমূহ সাৱধানতা বা যি সচেতনতা সেইসমূহ নজনাটো তেনে আচলতে সাধাৰণ কথা গতিকে প্ৰথম মোৰ প্ৰশ্ন আপোনালৈ মাহেকীয়া সময়ত মহিলাসকলে বা ছোৱালীসকলে কেনেধৰণৰ সাৱধানতা ল'ব লাগে বা কেনেধৰণৰ সাৱধানতা লোৱাটো উচিত প্ৰথমতে এটো ক'ব লাগিব যে এটো এটা ন্যাচাৰাল প্ৰসেস হয় এটো প্ৰকৃতিগত এটা প্ৰক্ৰিয়া হয় যেতিয়া দুই ধৰণে ক'ব লাগিব কথাটো এক ধৰণৰ হৈছে আপোনাৰ অলৰেডি যি সকল ঋতুস্ৰাৱ হৈ থাকে যিসকল মানে প্ৰাপ্তবয়স্ক হয় আৰু যিসকল নতুনকৈ প্ৰথম হয় তেওঁলোকৰ বিষয়ে গতিকে যেটো সমাজত আছুতীয়াকৈ ৰখা হয় বুলি কয় মেইন কথা ক'ব লাগিব এটো অজ্ঞতাৰ কাৰণে আৰু লেক অফ এডুকেশ্যন বুলি কয় সেই কাৰণে হেল্থ এডুকেশ্যন বিলাক আজিকালি সামৰি লোৱা হৈছে এডলেসেন্স পিৰিয়ডত এইবিলাক দিয়া হয় স্কুলত দিয়া হয় আৰু তাৰ লগতে বেছিকৈ আমি মানে শিক্ষিত কৰিব লাগিব অভিভাৱকখিনিক কাৰণ প্ৰথম ছোৱালী এজনী যেতিয়া ঋতুস্ৰাৱ হয় যেটো মানে আমি গাঁৱলীয়া ভাষাত আমি তুলনি হোৱা বুলি কওঁ সো সেইটো তাই কাৰণে এটা বহুত মানে আশ্চৰ্যৰ বিষয় ধৰণৰ হয় গতিকে আমি নেদেখা কেতিয়া হয় কাহানিও নোহোৱা প্ৰথম ষ্টাৰ্ট হয় যেহেতু তাৰ পৰা তাই আকৌ হেবিচুৱেল হৈ যায় বস্তুটোৰ প্ৰতি সেই কাৰণে সেইখিনি সময়তে আমি সাৱধানতা অৱলম্বন কৰিব লাগে আৰু সেইখিনি সময়ত আমি জনাব লাগে যে এটো এটা ন্যাচাৰাল প্ৰসেস এটো এটা গ্ৰোইং পিৰিয়ডত হয় আৰু তাই যে এটা হেলদি ছোৱালী এজনী হয় হেলদি প্ৰাপ্তবয়স্ক হ'বলৈ গৈ আছে পিউবাৰ্টিৰ পৰা এডলেসেন্টলৈ গৈ আছে এটো ন্যাচাৰাল প্ৰসেস হয় গতিকে আমাৰ সেই কাৰণে যেটো শিক্ষা বুলি কওঁতে আকৌ এই যেটো নেকি আমাৰ গঠনগত ছোৱালী এজনীৰ শৰীৰ গঠনগত বা যেটো নেকি ফিজিওলজিক্যাল প্ৰসেস হয় এটো ন্যাচাৰালি যেটো হয় সেইটোৰ বিষয়ে অৱগত কৰিবলৈ হলে ছোৱালীজনীক আমি শিক্ষিত প্ৰথম সৰু পৰাই কৰিব লাগিব আৰু সেই কাৰণে গঠনগত শিক্ষাটো বহুত প্ৰয়োজন কিন্তু আমাৰ বহুতে কি কৰে লাজ কৰে যে মোৰ ছোৱালীজনীক শিকাম নে নাই কথাটো বা মা দেউতাকে বা মাকে এটো ওপেনলি পাতিব নোৱাৰে মানে নুখুজে কিন্তু পাতিব লাগে সেই পৰিবেশটো আচলতে গঢ়লৈ উঠিব লাগে প্ৰথমে ঘৰখনৰ পৰা আচলতে সেই বস্তুটো আৰম্ভ হ'ব লাগে বা বিদ্যালয় পৰ্যায়তো আচলতে সেই শিক্ষাটোৰ খুব প্ৰয়োজন হয় প্ৰয়োজন এতিয়া আপুনি কলে যেটো মানে অস্পৃশ্য জ্ঞান কৰা হয় বা অলপ চুৱা লগা ধৰণৰ এনেকুৱা বুলি কোৱা হয় কিন্তু সেইখিনি আচলতে সেইখিনি সময়ত আমি ছোৱালীজনী কি কৰিব লাগে ওয়েল এডুকেটেডটো কৰিমেই লগতে আমি পুষ্টিকৰ খাদ্যহে যোগান ধৰিব লাগে খোৱা বোৱাত মনোযোগ দিব লাগে তাই স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব লাগে বা পৰিষ্কাৰ পৰিচ্ছন্নতা এটো আটাইতকৈ ইম্পৰ্টেন্ট কথা পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিব লাগে সেই কাৰণে যে চৰকাৰে কি কৰিছে মেনষ্ট্ৰুৱেল হাইজিন ডে বুলি প্ৰতি বছৰে 28 মে মাহৰ 28 তাৰিখে পাতে এটো আৰু ইয়াৰ পতাৰ এটা অৰ্থ আছে মে মাহত কিয় পাতে কাৰণ আৰু 28 তাৰিখে কিয় পাতে নৰ্মেল ঋতুস্ৰাৱৰ যেটো চক্ৰ ঋতুস্ৰাৱটো ইউজুৱেলি 28 দিনীয়া হয় সেই কাৰণে 28 তাৰিখে পাতে আৰু ইউজুৱেলি 5 দিন মান থাকে ব্লিডিংটো সেই কাৰণে পঞ্চম মাহত পাতা হয় মে মাহত সো প্ৰতি বছৰ এটো পাতা হয় বৈশিষ্ট্য এটা আছে আৰু এই বছৰ আহি আছে আৰু এই বছৰ এটা প্ৰতি বছৰ এটা স্লোগান দিয়ে এই বছৰ স্লোগানটো হৈছে হেল্থ এণ্ড ডিগনিটি সো আমি ছোৱালীজনীৰ এটা স্বাভিমান থাকে ছোৱালী আৰু যেটো নেকি লিংগ বৈষম্য আৰু ফিমেল এডুকেশ্যন যেটো সেই গাৰ্ল বিলাক এডুকেট কৰা সেই দুটা বস্তু সামৰি লোৱা হৈছে প্ৰতি বছৰে যোৱা বছৰ তেনেকুৱা কিবা এটা আছিল এই বছৰো এনেকুৱা এটা লোৱা হৈছে গতিকে আৰু গ্ৰেজুৱেলি ছোৱালী আজিকালি ছোৱালীও ল'ৰা লগত সমানে কম্পিট কৰিব পৰা হৈছে আমাৰ সমাজ ব্যৱস্থা ভাল হৈছে বুলি মই ভাবো খুব
খুব কম গাঁৱতহে এইবিলাক এতিয়া পালন কৰা হয় কিন্তু হ'লেও যেটো আমি তুলনি বিয়া পাতা বা কিবা বুলি কোৱাৰ সেইবিলাক পতা মানে পৰিৱৰ্তে আমি যদি ছোৱালীজনীক যদি আমি ভালকৈ এই যেটো কথা ক'লো পুষ্টি পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু যেটো ইউজ কৰো আমি ব্লিডিংটো ৰখাবলৈ যিবিলাক ৰখোৱা নহয় ব্লিডিংটো আমি এবজৰ্ব কৰিবলৈ যিবিলাক ইউজ কৰো ক্লথিংৰ ওপৰত যেটো আমি পেড বুলি কওঁ স্যানিটাৰী পেডৰ ওপৰত আমি বেছি গুৰুত্ব দিব লাগে আৰু মই হেতু লাহে লাহে কৈ থাকিম বাৰু কিন্তু স্যানিটাৰী পেড বুলি কওঁতে বিভিন্ন ধৰণৰ পেড থাকে কিছুমান এবজৰ্বেবল আৰু কিছুমান মানে নন এবজৰ্বেবল থাকে সো আজিকালি এনেকুৱাও আছে কিছুমান মানে কাপ বুলি এটা বস্তু মেনস্ট্ৰুৱেল কাপ বুলি কয় তেনেকুৱা ধৰণৰ ইউজ কৰিব পাৰে সো স্কুল বিলাকত চাব আজিকালি নাৰ্সিং মানে কোনবা নাৰ্সিং শিক্ষয়িত্ৰী থাকে মানে সো সেই নাৰ্সিং শিক্ষয়িত্ৰী বিলাকে তেওঁলোকে এবিলাক আজিকালি এডুকেট কৰিছে কিন্তু স্কুল বিলাকত আছে আৰু চৰকাৰী হবিলাকত আগবাঢ়ি আহিছে আৰু বিভিন্ন এনজিও বিলাকো আছে আজিকালি সো বিভিন্ন ধৰণে এডুকেট হৈ আছে কিন্তু খুব কম ৰুৰেল এৰিয়াত হেবিলাক বা কিছুমান ক্যাম্প বিলাকত যেনেকে বা বহুত বেছি গেদাৰিং জট হয় মানে বা ৰিফিউজি ক্যাম্প বিলাকত বা যিখিনি মানে এতিয়াও মানে শিক্ষাৰ হাৰটো একেবাৰে কম তেওঁলোকৰ ক্ষেত্ৰতে অলপ প্ৰবলেম বিলাক দেখা যায় হয় নিশ্চয়কৈ আসলতে যেহেতু আমি পাতিছো যে প্ৰথম যেতিয়া মাহেকিয়া হয় বা এগৰাকী ছোৱালী যেতিয়া প্ৰথম কৈশোৰ প্ৰাপ্তি হয় তাৰ পাছতে যেতিয়া মাহেকিয়া হয় তেওঁলোকক আসলতে ঘৰখনে বা সমাজৰ আসলতে বহুতে কয় সেই সময়ত প্ৰথম পেড ইউজ কৰিব নিদিয়ে সাধাৰণ কথা এটো কাপোৰ ইউজ কৰিবলৈ দিয়ে সেই ক্ষেত্ৰত কি ক'ব বিচাৰিব আপুনি কাপোৰ বুলি কওঁতে আমি ডাইৰেক্ট এটো ক'ব নোৱাৰো যে কাপোৰ ব্যৱহাৰ কৰিব নালাগে কিন্তু পাতল যিবিলাক খুব লঘু ধৰণৰ সহজতে মানে ওয়েট বেছি ওয়েট নহয় আৰু কটন মেটেৰিয়েল বিলাক ইউজ কৰিলে ভাল কপাহে বনোৱা এনেকা কাৰণ এবজৰ্ব কেপাচিটিটো ভাল হয় আৰু এটো একচুয়ালি কেনেকা হয় স্যানিটাৰী পেডটো হে আমি কথাখিনি ৰখাই দিছো বাৰু আমাৰ প্ৰথমজন দৰ্শকে আমাক ফোন কৰিছে নমস্কাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আপুনি কোনে কৈছে কৰপৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব বাইদেউ মই মিৰ্জাগৰা কৈছো নিৰ্মালী কলিতে আপুনি কি জানিব বিচাৰিছে বাইদেউ মোৰ ব্লিডিংটো বহুত হৈ থাকে আৰু এই 20-25 দিন মানকলৈ যায়ে থাকে কিন্তু হয় তেখেতৰ ব্লিডিং বহুত হয় পিৰিয়ডছৰ সময়ত তেখেতে জানিব বিচাৰিছে আপোনাৰ বয়স কিমান হ'ব বাইদেউ মোৰ এতিয়া 28 বছৰ হৈছে 28 বছৰ আৰু আপোনাৰ ল'ৰা ছোৱালী আছে নে আছে 2 বছৰ হ'ল আছে কিমান দিনৰ পৰা অসুবিধাটো হৈছে মোৰ মানে সুবিধা হৈয়ে থাকে 2 বছৰ মান হ'ল আচ্ছা 2 বছৰ মান হ'ল এতিয়া ক'ব গ'লে ইয়াতে ক'বলৈ অলপ অসুবিধা হয় ডাইৰেক্ট ট্ৰিটমেণ্টটো দিবলৈ কিন্তু ইয়াৰ উপায় আছে কাৰণ ইয়াৰ বিভিন্ন কাৰণ থাকে কিছুমানৰ ধৰক বিভিন্ন কাৰণ মানে দুটা প্ৰবলেমে হয় মানুহবিলাকৰ ঋতুস্ৰাৱৰ চাব আপোনাৰ যিটো হৈ আছে মানে বহু দিনলৈ মাহেকীয়াটো হয় সো সেই ব্লিডিংটো একচুয়ালি নৰমালি হ'বলৈ 7 দিন মানৰ ভিতৰত ষ্টপ হৈ যাব লাগে বন্ধ হৈ যাব লাগে এতিয়া আপুনি দুটা কাম কৰিব লাগিব হয়তো ওচৰৰ কোনোবা ডক্টৰ এজনক দেখাব লাগিব তো মেডিকেশন দিবলৈ কাৰণ ইয়াৰ পৰা মইতো মেডিকেশনটো দিব নোৱাৰিম কিন্তু এটো আপোনাৰ ভাল হ'ব কাৰণটো আমি উলিয়াই ল'ব লাগিব আগতে আৰু ব্লিডিংটো ৰৈ গ'লে আপোনাৰ ধৰক ভাল হ'ব কাৰণ ব্লিডিং হৈ থাকিলে আপোনাৰ পিছলৈ তেজৰ পৰিমাণটো কমি গৈ থাকে বডিত দুৰ্বল অনুভৱ কৰিব সো এটো ট্ৰিটমেন্ট ভাল হ'ব কিন্তু এটো হয় নিশ্চয়কৈ আপোনাক অনুষ্ঠানৰ মাজলৈ ফোন কৰাৰ বাবে আমি ধন্যবাদ জনাইছো আৰু ইতিমধ্যে আমাৰ অতিথি গৰাকীয়ে যি আপোনাক উত্তৰ দিলে তাৰে চাগে আপুনি উপকৃত হৈছে আৰু যেহেতু আমি কথা পাতি আছিলো পেড বা কাপোৰ ব্যৱহাৰৰ বিষয়ে আমি কথাখিনিৰ মাজলৈ আকৌ যাব বিচাৰিছো ওকে আৰু যেটো কাপোৰ আমি ব্যৱহাৰ কৰো স্যানিটাৰী পেড আজিকালি এটা কোনবা সমীক্ষা চলাইছিল এটা তাতে দেখা গৈছিল যে more than 76 women reproductive age গ্ৰুপৰ মানে ধৰক আপোনাৰ সৰু ছোৱালীৰ পৰা ধৰি জনে পিউবাৰ্টি এটেন্ড কৰিলে মেনাৰ্কি হোৱাৰ পৰা মেনোপজ হোৱালৈকে এইখিনি মানুহৰ চলাইছিল এটা তাতে দেখা গৈছিল যে 76% মানুহে স্যানিটাৰী পেড ইউজ কৰে আৰু এই স্যানিটাৰী পেড যদি আমি ইউজ কৰো হেতু যেটো ৰিইউজেবল টু কৈ যদি ইউজ এণ্ড থ্ৰো বুলি কওঁ আমি হেতু ব্যৱহাৰ কৰিলে ভাল আৰু এটা পেড ইউজুয়ালি আপোনাৰ not more than 6 hours 6 ঘণ্টাতকৈ বেছি সময় ইউজ কৰিব নালাগে আৰু যদিহে নৰমাল স্বাভাৱিক প্ৰক্ৰিয়াৰে মেন্সটো হৈ থাকে তেতিয়া হলে ঋতুস্ৰাৱটো আপোনাৰ 6-7 দিনত বন্ধ হৈ যাব আৰু ডেইলি আপোনাৰ 2 to 3 পেড ব্যৱহাৰ কৰাটো নৰমাল হয় নিশ্চয়কৈ আৰু এটা আমাৰ ফোন কল আহিছে আমি লৈ ল'বলৈ চেষ্টা কৰিছো নমস্কাৰ স্বাগতম জনাইছো আপোনাক অনুষ্ঠানৰ মাজলৈ আপুনি কোনে কৈছে কৰপৰা কৈছে জনাব মই কৈতলৰ পৰা কৈছো হয় আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আপুনি কি জানিব বিচাৰিছে মই জানিব বিচাৰিছো আমাৰ সৰু ছোৱালীজনী মানে ডাঙৰ ছোৱালীজনী 25 বছৰ তাৰ নাইটো দি কিবা পুজ ওলাই থাকে আপুনি আকৌ এবাৰ ক'ব কি ক'ব বিচাৰিছে
মানে আমাৰ সৰু ডাঙৰ ছোৱালীজনী 25 বছৰ বয়স তাই নাইটোৰ পৰা মানে পুজ ওলাই থাকে অলপ দিনৰ পৰা তেখেতৰ নাভিৰ পৰা পুজ ওলাই থাকে তেখেতে সেই সন্দৰ্ভত জানিব বিচাৰিছে সো যদি পুজ ওলাইছে মানে এনেকুৱা হ'ব পাৰে এইটো ইনফেকশ্যন হ'ব পাৰে আৰু এইটো তল পেটৰ লগতো জড়িত হ'ব পাৰে বা ওপৰ মানে সম্পূৰ্ণ পেটৰ লগতো জড়িত প্ৰক্ৰিয়া হ'ব পাৰে এইটো এবাৰ মানে ডক্টৰক দেখালে ভাল হ'ব এইটো কিন্তু ইনফেকশ্যন হয় এণ্টিবায়'টিক লাগিব চাগে কিন্তু মোষ্ট প্ৰবেবলি এইটো ঋতুস্ৰাৱৰ লগত সম্পৰ্কটো নাই এনেকুৱা লাগিছে তো আপুনি অনুষ্ঠানলৈ ফোন কৰাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ অনুষ্ঠান চাই থাকিব আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ আমাৰ ফোন নম্বৰ স্ক্ৰীনত উপলব্ধ আছে আৰু আমাৰ ফোন লাইনসমূহ মুকলি কৰি দিয়া হৈছে আপোনালোকে ফোন কৰিব পাৰিব আপোনালোকৰ যি সমস্যা সেই সমস্যা আমাক জনাব পাৰিব আমাৰ অতিথিগৰাকীয়ে আপোনালোকৰ সেই সমস্যাৰ সমাধান দিবলৈ নিশ্চয়কৈ চেষ্টা কৰিব আৰু আজি যেহেতু আমি পাতি আছোঁ মহিলাসকলৰ সমস্যা ঋতুস্ৰাৱৰ বিষয়ে আৰু দেখা যায় আচলতে বহু ছোৱালী বা বহু মহিলা অনিয়মীয়া ঋতুস্ৰাৱৰ সন্মুখীন হয় তেওঁলোকে বহু সমস্যাত ভোগে তেনে ক্ষেত্ৰত তেওঁলোকে কেনে ধৰণৰ সাৱধানতা ল'ব লাগিব বা তেওঁলোকৰ কি কৰা উচিত বা কি কাৰণে আচলতে অনিয়মীয়া হয় ঋতুস্ৰাৱ অনিয়মীয়া কিয় হয় মানে এইটো জনাৰ আগতে আমি সেইটো ক'লোঁ যে ৱেল এডুকেটেড কৰিব লাগে মানুহজনে নিজৰ স্বাস্থ্যৰ বিষয়ে যেতিয়া অৱগত হয় তেতিয়া প্ৰক্ৰিয়াবিলাক বুজিবলৈ ভাল হয় প্ৰথম কাৰণটো বুলি কওঁতে আমি যেতিয়া নেচাৰেল প্ৰচেছ এটা হয় ক'ব গ'লে যদি 28 ডেইজৰ এটা নৰ্মেল ঋতুস্ৰাৱ চাইকেল হয় 28 দিনৰ আৰু এইটো বিভিন্ন আমাৰ বডিত থকা ফিমেল হৰমন কিছুমান থাকে বডিত সো আমাৰ একদম হায়াৰ চেণ্টাৰ ব্ৰেইনৰ পৰা ধৰি আমাৰ মানে জৰায়ু আৰু ওভাম বুলি যেটো কয় মানে ওভাৰিলৈকে এই হৰমনবোৰ সিক্ৰেট হয় যেনেকৈ আমি ব্ৰেইনৰ পৰা আমি হাইপোথেলামাছ বুলি এটা অৰ্গেন আছে সেই হাইপোথেলামাছৰ পৰা আপোনাৰ GnRH গনাডোট্ৰপিন ৰিলিজিং হৰমন বুলি এটা সিক্ৰেশ্যন হয় তাৰ পৰা আপোনাৰ মানে ষ্টিমুলেট কৰিব পিটুইটাৰী গ্ল্যাণ্ডক পিটুইটাৰী গ্ল্যাণ্ড এন্টেৰোপিটুইটাৰীৰ পৰা লিউটিনাইজিং হৰমন আৰু ফলিকুলাৰ ষ্টিমুলেটিং হৰমন বুলি পেলাই এই দুটা সিক্ৰেট হয় আৰু সেই হৰমনবিধে গৈ পেলাই ওভাৰিত কৰিব যেতিয়া তাতে আপোনাৰ এষ্ট্ৰজেন আৰু প্ৰজেষ্টৰন মোষ্ট ইম্পৰ্টেণ্ট হৰমন এই দুটাই যেটো মেন্সটো ৰেগুলেট কৰে সো এইকেইটা যেতিয়া এটুকে কয় কি হয় হাইপোথেলামো পিটুইটাৰী ওভাৰিয়ান এক্সিস বুলি কয় এটু যেতিয়া সুকলমে চলি থাকে তেতিয়াহ'লে মেন্সটো নিয়মীয়া হয় যদি ইয়াৰে ক'ৰবাত এটা বিসংগতি হয় তেতিয়া অনিয়মীয়াটো হয় এতিয়া আপুনি যে কৈছে ধৰক কিয় অনিয়মীয়া হয় অনিয়মীয়া এইটো এক্সিসৰ কাৰণে এইটো এক্সিসত যদি ক'ৰবাত প্ৰব্লেম হয় বিসংগতি হয় তেতিয়া হয় কিন্তু আৰু তাৰ লগতে লোকাল ফ্যাক্টৰ কিছুমান থাকে এতিয়া অনিয়মীয়া ব্লিডিং বুলি কওঁতে আমি মানে কিছুমান ৰিসাৰ্চাৰ বিলাকে বা আপোনাৰ আমাৰ যিবিলাক গাইনেকোলজিকেল অৰ্গানাইজেশ্যন আছে বা বুকছ আছে তাত কেইটামান কাৰণ দিছে মেইনলি নাম্বাৰ 1 কাৰণটো এনেকা হ'ব পাৰে আপোনাৰ এডেনোমায়োসিস বুলি এটা কাৰণ আছে মানে জৰায়ুটোৰ ওয়াল কেখন লগাতকৈ অলপ বেছি ডাঠ হ'ব সেই ডাঠ ওয়ালৰ পৰা বেছি ব্লিডিং হ'ব পাৰে হেভি মেন্স হ'ব পাৰে আৰু হেতুৰ পৰা কিবা বিপদ বা তেনেকুৱা কিবা আশংকা থাকে নেকি আশংকা হেভি ব্লিডিং হলে মানুহজনী তেজ কমি গৈ থাকিব আৰু উইকনেস ফিল কৰিব আৰু এনেও এটো এটা হৰমোনাল প্ৰসেস হয় যেহেতু আপুনি চাব মোষ্ট কমন কিন্তু এনেকুৱা হয় যে যেটো আপুনি ক'লে অনিয়মীয়া ঋতুস্ৰাৱ এনেকুৱা আপোনাৰ যিমানজনী মহিলাই অনুভৱ কৰিব বা জিনৰ জীৱনত পাইছে তাতকৈ বেছি আপোনাৰ ফিল কৰে প্ৰিমেনষ্ট্ৰুৱেল সিনড্ৰোম বুলি এটা আছে সো মাহেকীয়াৰ আগে পিছে মানুহজনী ধৰক অলপ খিংখিঙিয়া হ'ব অলপ ধৰক আপোনাৰ ইৰিটেবল হ'ব মুড সুইং বুলি যেটো কয় হেতু কিন্তু কমন আৰু অলপ তলৰ এবডমিনেল ক্ৰেম্প যেটো হয় হেতু নৰ্মেল মাইল্ড মানে অলপ ধৰণৰ বহুত বেছি নহয় কিন্তু তাতকৈ বেছি সিভিয়াৰ ফৰ্মত গৈছে যে তেতিয়া আমি ডিজিজ বুলি কওঁ এতিয়া ঠিক তেনেকৈ এতিয়া যেটো অনিয়মীয়া বুলি ক'লে হেতু কিন্তু ডিজিজৰ ভিতৰত পৰে তাৰ কাৰণ যেনে ক'লে এটা হলে এডেনোমায়োসিস বা আপোনাৰ জৰায়ুটোৰ ভিতৰত কিছুমান আপোনাৰ পলিপ বুলি বস্তু হয় পলিপ মানে এটা মাংসপিণ্ড এটা বাঢ়ি অহা সাৰফেস এৰিয়াটো বাঢ়ি যায় তাৰ পৰা ব্লিডিং বেছি হ'ব পাৰে হেবোৰ কি কাৰণে হয় যেটো আপুনি ক'লে মাংসপিণ্ড বাঢ়ি হৈ আহে হেতু বডি মেকানিজম হেতু জৰায়ুৰ ভিতৰত সবৰে নহয় যাৰ হয় তেওঁলোকৰ প্ৰবলেম বিলাক হয় তো মই কৈ আছো যে অনিয়মীয়া ঋতুস্ৰাৱৰ কাৰণবিলাক তো তাৰ ভিতৰত হেতু এটা তাৰ পিছত আপোনাৰ এনেকুৱা হ'ব পাৰে কাৰবা ওভাৰিয়ান কিবা প্ৰবলেম যদি থাকে ওভাৰিটো যদি কিবা প্ৰবলেম থাকে তাৰপিছতে আপোনাৰ কোৱাগুলোপেথি বুলি থাকে যেনেকৈ আমাৰ ক'বাতে কাটিলে ব্লাডটো গুট মাৰিব লাগিব তেনেকুৱা যদি কাৰোবাৰ কিবা প্ৰবলেম থাকে আৰু আপোনাৰ কিছুমান ধৰক আপোনাৰ আয়ট্ৰজেনিকো হয় আগত কিবা এটা অপাৰেশ্যন কৰিছিলে কিন্তু কৰা বিনিময়ত আপোনাৰ সেই জৰায়ুত ধৰক সাইনিকি ফৰ্ম হ'ল সাইনিকি বুলি মানে আঠা ধৰা ধৰণৰ এনেকুৱা হয় বা এনেকুৱা ধৰণৰ বিলাক এইবিলাকৰ কাৰণে আপোনাৰ অনিয়মীয়া ঋতুস্ৰাৱ হ'ব পাৰে কিন্তু অনিয়মীয়া ঋতুস্ৰাৱৰ এটা ফিজিওলজিকেল আছে সেইটো নৰ্মেল হয় প্ৰথম যেতিয়া পিউবাৰ্টি হ'ব প্ৰথম যেতিয়া মেনাৰ্কি হ'ব প্ৰথম যেতিয়া মেন্স হ'ব সেইখিনি সময় প্ৰথম 2 to 3 ইয়াৰ্স মানে
অনিয়মীয়া বহুতৰে হয় আৰু আজিকালি এনেকুৱা হৈছে আপোনাৰ এটা PCOD বুলি নাম শুনিছে চাগে PCOS সো PCOS হোক বা PCOD হোক এইটোত আপোনাৰ কি হয় বহু দিনৰ মূৰতহে মেন্সটো হয় আৰু যদি হয় হয়তো হেভি হ'ব আৰু যদি নহয় বলে মেন্স একেবাৰে নহলেই তেনেকুৱা হয় সো হেতু এটা আজি তাৰিখত কিন্তু ডাঙৰ আমি PCOD সমস্যাটো সন্দৰ্ভত আমি বিতংভাৱে পাতিম কাৰণ কিয়নো বৰ্তমান সময়ত আসলতে বহু ছোৱালী বা বহু মহিলাই এই সমস্যাটোৰ সন্মুখীন হয় কি কাৰণে হয় বা কেনেকৈ আসলতে হয় সেই সন্দৰ্ভত আমি পাতিম আসলতে দেখিবলৈ পোৱা যায় যে বহু মহিলাৰ এই যেহেতু আপুনি ক'লে অনিয়মীয়া যেটো সমস্যা এই অনিয়মীয়া সমস্যাটো হয় তাৰ সমান্তৰালকৈ আসলতে দেখিবলৈ পোৱা যায় যে বহুতৰ ধৰি লওক মাহত দুবাৰকৈ পিৰিয়ডছ হয় হয় 15 দিনৰ মূৰে হল তেনেকৈ সেই সমস্যাবোৰ কিহৰ কাৰণে হয় এই অলপ আগত যিকেইটা ক'লো সেইকেইটাই আপোনাৰ এইটো এবনৰ্মেল ইউটেৰাইন ব্লিডিং বুলি কয় এবনৰ্মেল ইউটেৰাইন ব্লিডিঙৰ যেটো আপুনি ক'লে সেইটো হৈছে ইন্টাৰমেনষ্ট্ৰুৱেল ব্লিডিং হয় মানে ইন বিটুইন দা মেন্স মাজত এবাৰ ব্লিডিং হয় তাৰ কাৰণো সেইকেইটাই এই ধৰক আপোনাৰ পলিপ থাকিলে এডেনোমাইচিছ হ'ল বা কিবা কাৰণত আপোনাৰ মেলিগনেন্সি অলসো এটা কজ অলপ যেতিয়া বেছি এডাল্টহুড যেতিয়া বাঢ়ি যায় অলপ ধৰক আপোনাৰ 35 অৰ পিছৰখিনি যদি ধৰে তেতিয়া হলে আপোনাৰ মেলিগনেন্সি কিছুমান থাকে জেনাইটেল মেলিগনেন্সি মানে জৰায়ু হোক আপোনাৰ সাৰ্ভিক্সৰ হোক তাৰ পিছতে আপোনাৰ মেলিগনেন্সি কথা ক'লো আৰু আপোনাৰ কোৱাগুলোপেথি বুলি ক'লোৱে তাৰ পিছতে এন্ডোমেট্ৰিয়েল কজ বুলি কয় এন্ডোমেট্ৰিয়েল কজ মানে কি হয় এন্ডোমেট্ৰিয়াম যেটো জৰায়ুৰ যেটো ভিতৰ ভাগ যেটো এটো একচুয়ালি আমি এটা মেনস্ট্ৰুৱেল সাইকেলটো যেটো স্বাভাৱিক প্ৰক্ৰিয়াটো ভালকে মানে ডিসকাশন কৰাই নাই তো সেইটো বিষয়ে ডিসকাশন কৰাৰ পিছতহে আমি বাকিখিনি কথা পাতিলে ভাল হ'ব হয় নিশ্চয়কৈ আমি পাতিম এই সমস্যাসমূহৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি কিন্তু এখিনিতে এটা ফোন কল আহিছে আমি লৈ লবলৈ চেষ্টা কৰিছো নমস্কাৰ আপুনি কোনে কৈছে কৰ পৰা কৈছে জনাব আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো হেল্ল' হয় নমস্কাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আপুনি কোনে কৈছে কৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে মই লখিমপুৰ বিপুৰীয়াৰ পৰা কৈছো হয় আপোনাক অনুষ্ঠানৰ মাজলৈ পুনৰ স্বাগতম জনাইছো আপুনি কি জানিব বিচাৰিছে হয় মোৰ মিছেছৰ খুব কঁকালৰ বিষ মানে এইটো আপোনাৰ 45 ইয়াৰ্ছ এতিয়া হেল্ল' হয় নিশ্চয়কৈ আপোনাৰ কথাখিনি আমি শুনি আছো আৰু কি ক'ব বিচাৰিছে খুব কঁকালৰ বিষ তাৰমানে আজি মইতো গৈ ইনজেকশ্যন দিয়াৰ কথা আছে গতিকে ছাৰৰ পৰা মই এটা পৰামৰ্শ বিচাৰিবলৈ হেৰি কৰিছো যে খুব কঁকালৰ বিষ এতিয়া এইজটো আপোনাৰ 45 ইয়াৰ্ছ হ'লে ঋতুস্ৰাৱটো নাই এতিয়া ঋতুস্ৰাৱ অলৰেডি আজি 4 বছৰ আগতে বন্ধে হৈ গৈছে ঋতুস্ৰাৱটো নাই কিন্তু কঁকালৰ বিষটো বহুত বেছি ঠিক আছে কঁকালৰ বিষটো মাহেকীয়াৰ লগত জড়িত ইনডাইৰেক্টলি থাকে ডাইৰেক্টলি আপুনি ক'ব নোৱাৰে কিন্তু যেহেতু তেখেত মেনোপজ হৈছে মানে মাহেকীয়া অলৰেডি বন্ধ হৈ গৈছে গতিকে তেওঁলোকৰ যেটো আমাৰ বডিত কিছুমান ধৰক নাৰ্ভ টিস্যুবিলাক থাকে আৰু আপোনাৰ যিবিলাক হাড় ৰিলেটেড টিস্যুবিলাক থাকে সেইবিলাক অলপ উইক হয় দুৰ্বল হয় সেই কাৰণে আপুনি ক্যালসিয়াম সাপ্লিমেন্টেশন বা ভিটামিন D3 এনেকুৱা দিব পাৰে আৰু এটো ক্ৰনিক পেলভিক পেইন বুলি এটা বস্তু থাকে তাৰ লগত অলপ জড়িত থাকে কঁকাল বিষটো কিন্তু এটো এটা সম্পূৰ্ণ বেলেগ এন্টিটিও হ'ব পাৰে আপোনাৰ ধৰক অৰ্থপেডিক্সৰো কিবা প্ৰবলেম হ'ব পাৰে গতিকে ওচৰত এবাৰ দেখালে ভাল হ'ব কিন্তু আপুনি ধৰক আপোনাৰ ক্যালসিয়াম সাপ্লিমেন্টেশন বা ভিটামিন D3 এনেকে দিব পাৰে বা হাইড্ৰেশন বিলাক মেইনটেইন কৰিবলৈ ওয়াটাৰি মানে ফ্লুইড জাতীয় বস্তু বেছি খাব লাগে আৰু আজিকালি যিবিলাক মানে মানুহে বহুত কৰে যোগা কৰে প্ৰাণায়াম কৰে এইবিলাক কৰিব পাৰে হয় ধন্যবাদ জনাইছো আপোনাক অনুষ্ঠানৰ মাজলৈ ফোন কৰাৰ বাবে আপুনি নিশ্চয়কৈ উপকৃত হৈছে প্ৰশ্নৰ উত্তৰত আৰু যেহেতু আমি অনিয়মীয়া ঋতুস্ৰাৱৰ বিষয়ে পাতিছিলো আৰু আপুনি কাৰণসমূহ কৈছিলে সেই কাৰণসমূহ যেহেতু আমাৰ দৰ্শকসকলে গম পাইছে বা সেই সমূহৰ পৰা এতিয়া পৰিত্ৰাণ পাবলৈ কেনে ধৰণৰ ব্যৱস্থা লোৱা উচিত বা কি কৰা উচিত প্ৰথম কথা আমি যেতিয়া ক্লায়েন্ট এজন আমাৰ ওচৰলৈ আহে কোনোবা অসুবিধা এটা লৈ পলে তেতিয়া আমি সম্পূৰ্ণ ডিটেইল হিষ্ট্ৰীটো ল'ব লাগিব সো কি কেতিয়াৰ পৰা হৈছে ক'ত হয় বা ডিউৰিং মেন্সৰ আগতে হয় নে মেন্সৰ সময়ত হয় নে বা মেন্স নোহোৱাকে মাজতে হয় আৰু হিষ্ট্ৰীটো আমি তেনেকৈ ল'ম লোৱাৰ পিছত আমি কিছুমান ইনভেষ্টিগেশ্যনো কৰিব লগা হয় তাৰ ভিতৰত আপোনাৰ ব্লাড টেষ্ট কেইটামান থাকে সো ব্লাড টেষ্টত আমি বেসিক্যালি সেই হৰমন যিবিলাক ৰিলেটেড তেনেকুৱা ধৰণৰ কৰিব লাগিব আৰু লগতে আদাৰ ডিজিজ আছে নেকি তেখেতৰ হেতু চাব লাগিব আৰু তেখেতৰ মোস্ট ইম্পৰ্টেন্ট বিষয়টো হৈছে তেখেতৰ বয়স কিমান বয়সৰ ওপৰত বহুত ডিপেন্ড কৰে কাৰণ এটো ৰিপ্ৰডাক্টিভ এজ গ্ৰুপতহে হয় আমাৰ ঋতুস্ৰাৱটো এটা সময়তো বন্ধ হৈ যাবগৈ সো বন্ধ হোৱাৰ পিছত কমপ্লিটলি টপিকটোৱে বেলেগ হৈ যাব
তো তাৰ পিছতে আমি যেটো জেনাইটেল অৰ্গানবিলাকৰ এটা আমি ইমেজিং লাগে কথাখিনি আকৌ মাজতে ৰখাই দিছো আৰু এটা ফোন কল আহিছে আমি লৈ ল'বলৈ চেষ্টা কৰিছো নমস্কাৰ আপোনাক অনুষ্ঠানৰ মাজতে স্বাগতম জনাইছো আপুনি কোনে কৈছে কৰ পৰা কৈছে আমাক জনাব মই নলবাৰীৰ পৰা কৈছিলো নিতাম্বৰ ডেকা মোৰ সৰু ছোৱালীজনীৰ মানে বয়স হ'ল 18 বছৰ শুনিছে না হয় শুনি আছো আপোনাৰ সৰু ছোৱালীজনীৰ বয়স 18 বছৰ পিছৰখিনি কওক এই মিন্সটো গণ্ডগোল হয় কেতিয়াবা 2 মাহ 3 মাহ এনেকুৱা হেৰি হৈ যায় সেইটো কাৰণে অলপ পৰামৰ্শ বিচাৰিছিলো আমাৰ জানিব পাৰিম নেকি তাই প্ৰথম কেতিয়া মেন্স হৈছিল এতিয়া ডিসেম্বৰৰ 6 তাৰিখ হৈছিল এতিয়া বৰ্তমান হোৱাই নাই বৰ্তমান নহয় এতিয়া লাষ্ট মেন্সটো মই গম পালো তাই চাগে নৰ্মেলি মানে ছোৱালী এজনী আমি যেনেকৈ কওঁ 13-14 বছৰ বয়সত বা 12 বছৰত আজিকালি আগতীয়াকৈ হয় মেন্স প্ৰথম হোৱা বয়সটো খুজিছোঁ প্ৰথম বয়স হৈছিল 13 বছৰ হৈছিল তেতিয়াৰ পৰা ভালে হৈ আছিলে এতিয়া ৰিসেন্টলিহে অসুবিধাটো হৈছে মানে 2-3 বছৰৰ পৰা অলপ খেলিমেলি হৈ আছে 2-3 বছৰ খেলিমেলি হৈছে সো আমি এটো কওঁ যে দুটা কাৰণ থাকে এটা আপোনাৰ পিউবাৰ্টি মেনৰেজিয়া বুলি থাকে বা পিউবাৰ্টি যেতিয়া তাই গাভৰু হ'ব হয় সেইখিনি সময়ত অলপ ইৰেগুলাৰ হয় অলপ আগত আমি কাৰণটো ক'লোৱে এই যেটো নেকি আমাৰ হৰমোনাল ইমবেলেন্সৰ কাৰণে সেই বস্তুটো হয় ইমেচিউৰ হৈ থাকে আমাৰ যেটো গুটেবিলাক তন্ত্ৰবিলাক যিবিলাক স্নায়ুতন্ত্ৰ হওক বা আপোনাৰ হৰমোনাল যেটো এন্ডোক্ৰাইনৰ হেইটো থাকে তন্ত্ৰ সিস্টেমটো সো তেনেকুৱা এটা হ'ব পাৰে আৰু দ্বিতীয় কথা হ'ল তাইক ৰেগুলাৰাইজ কৰিব পৰা যাব আমি থেৰাপি কিছুমান দিব লাগিব তাৰ আগত তাই ওয়েট কিমান হেতু জানিব লাগিব তাই ফুড হেবিট কেনেকা হেতু জানিব লাগিব সো আপুনি গাইনেকোলজি এজনক দেখালে ভাল হ'ব প্ৰপাৰ হেৰিটিৰ কাৰণে ইয়াৰ পৰা ক'বলৈ দিগদাৰ হয় ডাইৰেক্ট ট্ৰিটমেন্টটো হয় ধন্যবাদ জনাইছো আপোনাক অনুষ্ঠানলৈ ফোন কৰাৰ বাবে আৰু আমাৰ অতিথিগৰাকীৰ প্ৰশ্নৰ উত্তৰত নিশ্চয়কৈ আপুনি উপকৃত হ'বলৈ পাৰিছে আৰু আমি যেটো কথাখিনি পাতি আছিলো আকৌ আমি সেই কথাখিনিৰ মাজলৈ যাব বিচাৰিছো কথাখিনি আধৰুৱা হৈ আছে ঠিক আছে তাৰ ভিতৰত এতিয়া খুদি আছিল মোক ইৰেগুলাৰিটি আৰু আপোনাৰ অসুবিধাবিলাকৰ কথা কৈ আছিল আৰু প্ৰথম অসুবিধা হৈছে আপোনাৰ ইৰেগুলাৰিটি মেন্সৰ আৰু দ্বিতীয় অসুবিধাটো হৈছে পেইন বিগ হয় ডিউৰিং মেন্স হওক বা মেন্সৰ আগত বা পিছত সো আৰু অলপ আগত যেটো কলো বয়সটো বহুত কথা থাকে সাপোজ আপোনাৰ এজনী ছোৱালী 13 বছৰ বয়সত মেন্স হ'ল তাৰ 14 বছৰ বয়সটো হৈ আছে ৰেগুলাৰ হৈ আছে কিন্তু তাই বোলে বিগ হয় তেনেকুৱা সো সেই আমি এটো ডিসমেনৰিয়া বুলি কয় আমাৰ মেডিকেল টাৰ্মত গাইনেকোলজি টাৰ্মত সো সেই ডিসমেনৰিয়া দুই ধৰণৰ থাকে এটা আমি যেটো পিউবাৰ্টি বয়সত হোৱাটো আপুনি প্ৰাইমাৰী বুলি ক'ব পাৰে বা এটো প্ৰাইমাৰীটো ইউজুৱেলি আপোনাৰ স্পাজমডিক হয় প্ৰাইমাৰী মানে কেনেকুৱা হয় উইদাউট এনি আদাৰ ৰিজন তাই কিন্তু মেন্সৰ সময়ত বিগ হয় আৰু স্পাজমডিক কিয় কয় বস্তুটো মানে যেতিয়া তাই মেন্স হ'ব হয় ব্লাডটো যেতিয়া জৰায়ুৰ ভিতৰত কালেকশন হয় উলিয়াই পেলাব লাগে যেতিয়া জৰায়ুৰ যেটো মুখ থাকে আমি সাৰ্ভিক্স বুলি কওঁ সো সাৰ্ভিক্সেদি উলিয়াবৰ কাৰণে জৰায়ুটো অলপ কন্ট্ৰাকশন হয় সো সেই কাৰণে কপে মানে অলপ সেই কপনিতে বিষটো হয় কিন্তু যেতিয়া মেন্সটো উলাই যাব তাই ৰিলিফ ফিল কৰে হয় নিশ্চয় এটো মোস্ট কমন হয় আমি বিষৰ বিষয়ে পাতিম কাৰণ এটো সকলোৱে ভুগি অহা এটা সমস্যা সকলোৱে নিশ্চয়কৈ সন্মুখীন হৈছে এই সমস্যাৰ আকৌটি ফোন কল আহিছে আমি লৈ ল'বলৈ চেষ্টা কৰিছো নমস্কাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আপুনি কোনে কৈছে কৰ পৰা কৈছে আমাক জনাব হেল্ল' হয় নমস্কাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আপুনি কোনে কৈছে কৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে হয় নমস্কাৰ মই যোৰহাটৰ পৰা ক'লো পবিত্ৰ দত্ত হয় আপুনি কি জানিব বিচাৰিছে মই জানিব যে আমাৰ কন্যাৰ বয়স আপোনাৰ 13 ইয়াৰ্ছ এতিয়া বৰ্তমান আপোনাৰ প্ৰথম হৈছিল আপোনাৰ 9 বছৰ 8 মাহত মানে যোনটো সৰু হেৰি তেতিয়া আপোনাৰ মানে আপোনাৰ যোনটো মাহেকীয়া হয় সেইটো আপোনাৰ ৰেগুলাৰ হৈ থাকে কিন্তু আজি প্ৰায় 1 বছৰ মানৰ ভিতৰৰ পৰা আপোনাৰ কি হয় আপোনাৰ প্ৰথমবাৰ হ'ল নহয় লাষ্ট আজি 1 বছৰ বেছি হ'ল আপোনাৰ কি হয় হলটো হৈ পেলাই আপোনাৰ 2 মাহ 3 মাহ নহয় আকৌ যেতিয়া আপোনাৰ হৈ যায় মানে হোৱাৰ পিছত 2 মাহ 3 মাহ গেপ হোৱাৰ পিছত যেতিয়া আকৌ অসুবিধা হয় মেন্স হয় তেতিয়া আপোনাৰ প্ৰায় 15 দিন 18 দিন ইমান দিনলৈকে আপোনাৰ হৈ থাকে কিন্তু আপোনাৰ মই গাইনী ডক্টৰ যোৰহাটত দেখাইছিলো দেখাই পেলাই বৰ্তমান মই আপোনাৰ তেখেতৰ পৰা সুফল নাপালো খোলা কথা ক'বলৈ গ'লে সেকেন্ড টাইম এতিয়া মই এজন যোৰহাটৰ আপোনাৰ হেমিও হয় তেখেতৰ লগত চিকিৎসা পৰামৰ্শ কৰি আছো লাষ্ট এটা 3 মাহ আপোনাৰ অসুবিধা হোৱা নাইকিয়া আৰু ক্লাছ 7ত পঢ়ে আপোনাৰ ওয়েটটো 69 কেজি ওয়েটটো অলপ বেছি হয় যদি আপোনাৰ কৰে হৈ গৈছে কথাটো কওঁ প্ৰথম প্ৰবলেম চাগে তাই ওয়েটটো কিন্তু অলপ কমাব লাগিব প্ৰথম কথা মানে যদি 13 বছৰ হয় 59 ক'লে নেকি 69 ক'লেটো বহুত বেছি হ'ব
সো এইটো অলপ অবেসিটিৰ লগত কথা থাকে আৰু অবেসিটিৰ যদি থাকে আমি এটা অলপ আগত আমি ডিসকাশন কৰিছিলো PCOD বুলি সো তাই তেনেকুৱা আৰু গুটেখিনি সিম্পটম কিন্তু PCOD লগত মিলি আছে গতিকে ঠিক তেনে ধৰণৰ ট্ৰিটমেন্ট ললে সুফল পাব কিন্তু তাতে মই এটা কথা কওঁ প্ৰথম কথা হৈছে কিন্তু PCOD ট্ৰিটমেন্ট হৈছে লাইফষ্টাইল মডিফিকেশন হয় আৰু ডায়েট হেবিটটো আৰু যেটো নেকি আমি ডেইলি ইনটেক কৰো ক্যালোৰি হিচাপত গলে আপোনাৰ 600 to 700 ক্যালোৰি কিন্তু কমাব লাগিব ইনটেক মানে ফুড ইনটেকত আৰু সাফিসিয়েন্ট পৰিমাণৰ ফ্লুইড খাব লাগিব আৰু এক্সাৰসাইজ কৰিব লাগিব এক্সাৰসাইজ বুলি কোতে এনেকুৱা হয় আপুনি ধৰক ডেইলি মিনিমাম 30 মিনিটস সপ্তাহত 5 দিন এটা ওয়েল এৰিয়েটেড মানে ভাল মুকলি ঠাইত এনেকুৱা ধৰণৰ এক্সাৰসাইজ কৰিব লাগিব আৰু তাই ওয়েটটো কমি গলে বাকিখিনি মানে মেডিকেশনে কাম কৰিব এতিয়া আপুনি কৰবাত দেখাই আছে বুলি কৈছে সেইখিনি ওখতে নিশ্চয় কাম দিব কিন্তু তাই লগত এখিনি কৰিব লাগিব ওয়েটটো কমাব লাগিব হয় নিশ্চয়কৈ ধন্যবাদ জনাইছো আপোনাক আমাৰ অনুষ্ঠানলৈ ফোন কৰাৰ বাবে অনুষ্ঠান চাই থাকিব আৰু এইখিনিতে জনাই দিছো আমাৰ ফোন নম্বৰ ইতিমধ্যে স্ক্ৰিনত উপলব্ধ আছে আমাৰ ফোন লাইন সমূহ মুকলি কৰি দিয়া হৈছে আপোনালোকে আমাৰ অনুষ্ঠানলৈ ফোন কৰিব পাৰিব আমি যেহেতু কথাখিনি আধৰুৱা হৈ ৰৈছিল আমি পেটৰ বিষৰ সমস্যাৰ বিষয়ে পাতিছিলো বা কেনে ধৰণৰ আসলে সন্মুখীন হয় সমস্যা সেই সন্দৰ্ভত আমি পাতিছিলো পেটৰ বিষৰ সমস্যাটো যেহেতু এটা হয় ওকে পেটৰ বিষটো মই কলো যে এজনী পিউবাৰ্টি জাস্ট হৈছে গাভৰু হৈ আহি থকা ছোৱালী এজনী কথাটো কলো কিন্তু বাকি বিলাক ক্ষেত্ৰত কেনেকুৱা হয় সাপোজ এজন ধুনিয়া 24 ইয়াৰ্ছৰ এজনী হেলদি ছোৱালী হয় তেখেতৰ বিষ হয় সো সেই বিষটো ইজলি আমি সেকেন্ডাৰী কজ কিছুমান থাকে বুলি ধৰো মানে কি মানে পেটৰ বিষটো জৰায়ুৰ কাৰণে হোৱা নাই কিন্তু জৰায়ুত হয়তো এনেকুৱা কিছুমান আদাৰ কজ আছে মোস্ট কমন এটো হৈছে এটা PID বুলি কয় মানে পেলভিক ইনফ্লেমেটৰী ডিজিজ বুলি কয় এটো ইনফেকশন আৰু তাৰ লগত যদি আৰু কিছুমান পেথলজি থাকিব পাৰে যেনেকে PCOD কথা ক'লো PCOD বিষটো অলপ কমে হয় কিন্তু এটা আটাইতকৈ বেছি ইৰিটেটিং মানে বেমাৰ আছে মানে মহিলাসকলৰ ঋতুস্ৰাৱৰ লগত জড়িত সেইটো হৈছে এন্ডোমেট্ৰিওসিস বুলি কয় এন্ডোমেট্ৰিওসিস মানে কি হয় যেটো জৰায়ুৰ লাইনিং থাকে এন্ডোমেট্ৰিয়াম এই এন্ডোমেট্ৰিয়াম লাইনিংটো বেলেগ জায়গাটো থাকে মোস্ট কমনলি জৰায়ুত থাকে কি কয় অভাৰিত থাকে হয় আৰু এবিলাক আমি এন্ডোমেট্ৰিয়মা বুলি কওঁ আৰু যাৰ আছে তেওঁলোকে কিন্তু এটো গম পায় মানে মেন্সৰ ঠিক 2-3 দিনৰ আগৰ পৰা কেনেকুৱা বিষ হ'ব আৰু তাৰ কাৰণে আমি ট্ৰিটমেন্ট তেতিবা খুৰি আছে ট্ৰিটমেন্ট কোৱা হোৱা নাই ট্ৰিটমেন্ট এটো আমি মানে নৰমাল এটা পেইন কিলাৰ ব্যৱহাৰ কৰিব পাৰো কিন্তু এটো আৰু পেইনটো সেইখিনি সময়তে ভাল লগাব ভাল কৰিব কিন্তু আমি যদি ডিজিজটো ট্ৰিট নকৰো আন্ডাৰলাইং কজটো যদি ট্ৰিট নকৰো তেতিয়াহলে বাকিখিনি ভাল কেনেকৈ হ'ব গতিকে আমি ৰুল আউট কৰিব লাগে মানে কজটো কি আমি কথাখিনি ৰখাই দিছো আকৌ পাতিম এই সন্দৰ্ভত আৰু এটা ফোন কল হিচাপে লৈ লবলৈ চেষ্টা কৰিছো নমস্কাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আপুনি কোনে কৈছে কৰপৰা কৈছে আমাক জনাব মই সীমান্ত দাস অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আপোনাক আপুনি কি জানিব বিচাৰিছে মোৰ মানে ওয়াইফৰ আপোনাৰ 38 ইয়াৰ্স তেখেতৰ মানে ককালৰ পৰা ভৰিলৈকে বিষ হৈ থাকে খুজ কাঢ়িব নোৱাৰে মানে অলপ লেঙুৰা টাইপৰ খুজ কাঢ়ে ভৰিটো উঠাই কেতিয়াৰ পৰা হয় আজি আপোনাৰ 1.5 বছৰ হৈ গ'ল এটা ককালৰ বিষ আৰু ভৰিলৈকে যায় এনে তলপেটৰ লগত বিষৰ কিবা এনেকা হয় নেকি বাৰু সম্পৰ্ক আছে নেকি কিবা তলপেটৰ হেল্ল' হয় তলপেটত বিষায় নেকি তলপেটৰ ইমান নিবিষায় অলপ বিষাই থাকে অলপ বিষায় আৰু 30 বছৰ বুলি ক'লে এনে মাহেকিয়াটো ৰেগুলাৰ হয় নে মাহেকিয়া ঋতুস্ৰাৱ যেটো হয় মাহেকিয়া হৈ থাকে ৰেগুলাৰ ভালকে হয় এটো বেয়া নহয় স্বাভাৱিক আৰু তেতিয়া হলে এটো অলপ মানে নাৰ্ভ ৰিলেটেড ইস্যু হ'ব পাৰে আপোনাৰ বা অৰ্থপেডিক্সৰ কিবা এটা প্ৰবলেম হ'ব পাৰে আপুনি তেনেকে নিউৰোলজি বা অৰ্থপেডিক্সৰ এনেকা ফালে দেখালে ভাল হ'ব নেকি মই গাইনি ৰিলেটেড বুলি ভাবা নাই এটো হয় নিশ্চয়কৈ আপোনাক ধন্যবাদ জনাইছো অনুষ্ঠানলৈ ফোন কৰাৰ বাবে নিশ্চয়কৈ আপুনি উপকৃত হৈছে আমাৰ চিকিৎসক গৰাকীৰ প্ৰশ্নৰ উত্তৰত আৰু বহু কথা পাতিবলগীয়া আছে যেহেতু ঋতুস্ৰাৱ বুলি ক'লে বা মাহেকিয়া বুলি ক'লে বহু কথাই আসলে ৰৈ যায় আমি পাতিম সেই সন্দৰ্ভত কিন্তু এইখিনিতে লৈ লৈছো এটি বাণিজ্যিক বিৰতি আৰু খন্তেকমা বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিছো আমাৰ অনুষ্ঠানৰ মাজলৈ আপোনালোকে চাই আছে ডক্টৰ সৰকল আৰু ইতিমধ্যে আমি পাতি আহিছো আজি মহিলাসকলৰ সমস্যা ঋতুস্ৰাৱ বা ঋতুচক্ৰৰ ওপৰত আৰু ইতিমধ্যে পেটৰ বিষৰ যি সমস্যা সেই সমস্যা সন্দৰ্ভত আমি বহুখিনি কথা পাতিছো বা সেই সমস্যাৰ পৰা আসলে কেনেকৈ সমাধান পাব পাৰি বা কেনেকৈ পৰিত্ৰাণ পাব পাৰি সেই সন্দৰ্ভত আপোনাৰ পৰা জানিব বিচাৰিম এটো নেকি আমি প্ৰথম কলো পেটৰ বিষৰ প্ৰধান মানে নেচাৰেল হয় হেতু অলপ বিষ হোৱাটো যেনেকৈ প্ৰি মেনষ্ট্ৰুৱেল সিনড্ৰোম বুলি কলো তাতে সেইখিনি তাৰ বিশেষ
বিশেষ ট্ৰিটমেণ্ট নাই ৰিএচুৰেঞ্চটোৱে মেইন বহুত ট্ৰিটমেণ্ট হয় আৰু বহুতে আজিকালি যিটো লাইফষ্টাইল মডিফিকেশ্যন সেইটোৰ ওপৰত গুৰুত্ব দিব লাগে আৰু যিটো নেকি আজিকালি বহুতেতো কৰে আপোনাৰ য়োগা কৰে জিমত যায় বা প্ৰাণায়াম কৰে বা এক্সাৰচাইজ যিবিলাক কৰে মানে চ' এইবিলাকে বহুখিনি বেনিফিট কৰে আৰু মানুহজনে ইউজুৱেলি মানে বিজি থাকিলে ভাল বিজি মানে এনেকুৱা নহয় আৰু বহুত বেছি বিজি কিন্তু দৈনন্দিন কামত ব্যস্ত থাকিলে ভাল এই ইস্যুটোক লৈ ব্যস্ত থাকিব নালাগে সেইখিনি আপোনাৰ প্ৰি মেনষ্ট্ৰুৱেল চিনড্ৰমৰ ভাল হৈ যাব ট্ৰিটমেণ্ট কিন্তু যিখিনি সঁচাকৈ বিষ হয় যেটো ক'লো মানে প্ৰাইমাৰী হওক বা স্পাজমডিক হওক এই প্ৰথম পিউবাৰ্টি সময়ত যিখিনি হ'ব সেইখিনি ট্ৰিটমেণ্টটো তেনেকুৱা ধৰণৰ থাকে আমি ধৰক সেইখিনি সময়তে পেইন কিলাৰ দিলোঁ ইউজুৱেলি আমি ষ্টেৰইডেল বা মেডিকেশ্যন আদাৰ মেডিকেশ্যনত যাব নালাগে কিন্তু যিখিনি কিবা এটা অবভিয়াছলি কজ এটা থাকে অবভিয়াছ কজ থাকে কিছুমানৰ যেনেকৈ মই ক'লোঁ আপোনাৰ এই যে এণ্ডোমেট্ৰিঅ'চিছ থাকে চ' ইউ শুড ট্ৰিট দ্য এণ্ডোমেট্ৰিঅ'চিছ চ' এণ্ডোমেট্ৰিঅ'চিছ ট্ৰিটমেণ্ট দিব লাগিব কিন্তু এণ্ডোমেট্ৰিঅ'চিছ এনেকুৱা ধৰণৰ মানে হয় মষ্ট কমন ভেৰাইটি মই ক'লোঁ অভাৰিয়ান হ'ল বা আপোনাৰ যিকোনো ঠাইতে হ'ব পাৰে সেই এণ্ডোমেট্ৰিয়েল টিচুখিনি যিকোনো ঠাইত থাকিব পাৰে সেই পেলভিক অৰ্গেনৰ ধৰক আপোনাৰ পেটৰ ভিতৰতো থাকিব পাৰে বা বহুত ইৰিটেটিং বুলি ক'লোঁ কিয় হয় মেন্স হোৱাৰ আগে আগে যিটো নেকি আমাৰ হৰমন থাকে প্ৰজেষ্টেৰনে সেই এণ্ডোমেট্ৰিয়ামত কাম কৰে তো এণ্ডোমেট্ৰিয়ামে তেতিয়া কি হয় কান্দিব লয় বুলি কয় মানে এইটো এটা লিটাৰেলি ক'ব গ'লে কান্দে মানে ৱেভিং অফ দ্য ইউটেৰাছ সেইকাৰণে মেন্স হয় মানে ব্লাডটো ওলাই যায় চ' সেই তাত যেতিয়া ব্লিডিংটো হ'ব পেইন হ'বই চ' এণ্ডোমেট্ৰিয়'চিছ এটা হ'ল বা আদাৰ কজ যদি থাকে বা PID থাকিলে আমি এণ্টিবায়'টিক দি ট্ৰিটমেণ্ট কৰিলোঁ চ' তেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট দিম আৰু লগত যদি ইৰেগুলাৰ চাইকেল থাকে আৰু আপোনাৰ ইৰেগুলাৰ চাইকেল অকলেও থাকিব পাৰে বিষ নথকাকৈ আৰু কেতিয়াবা অকল বিষো হ'ব পাৰে বা কেতিয়াবা দুটাও থাকে ইউজুৱেলি দুটাও থাকে চ' দুয়োটা থাকিলে আমি সেই মানে হৰমনেল ট্ৰিটমেণ্টত যাব লাগে প্ৰজেষ্টেৰনৰ আজিকালি বহুত মানে হেৰি আছে আমি সাধাৰণতে ইউজ কৰে আজিকালি আৰু কি হৈছে আপোনাৰ আগতে যিটো কনভেনশ্যনেল কিছুমান মানে এষ্ট্ৰজেন প্ৰজেষ্টেৰন প্ৰডাক্ট আছিলে সেইবিলাক ব্যৱহাৰ কৰিছিলে কিন্তু আজিকালি এইটো ল' ড'জ প্ৰজেষ্টেৰন বুলি কয় যাতে ছাইড ইফেক্টটো মানুহজনীৰ গাত বেছি নপৰে তেনেকুৱা ধৰণৰ চাইক্লিকেল প্ৰজেষ্টেৰন আমি দিব পাৰোঁ অকল প্ৰজেষ্টেৰন বা আমি যিটো OCP বুলি কয় মানে অৰেল কণ্ট্ৰাচেপ্টিভ পিল আপুনি ধৰক মানে প্ৰেগনেঞ্চিটো প্ৰিভেণ্ট কৰিলে আৰু আপোনাৰ যিটো ৰেগুলাৰিটি মেইনটেইন কৰিলে আৰু আপোনাৰ বিহু নহ'লে চ' তেনেকুৱা ধৰণৰ আমি হৰমনেল প্ৰডাক্টবিলাক ইউজ কৰিব পাৰোঁ পেইনৰ ক্ষেত্ৰত তাৰপিছতে থাকিলে কিন্তু ইয়াৰো বহুত মানে বস্তুৰ কেনেকুৱা ডাইমেনশ্যনবিলাক বহুত হয় মানে মেন্স ৰিলেটেড যিবিলাক মানে ইছ্যু থাকে তাৰ ডাইমেনশ্যন বহুত হয় গাভৰু ছোৱালী এজনী আহিলে আমি ট্ৰিটমেণ্ট প্ৰট'কল বেলেগ হ'ব যদি কোনোবা কাপল আহে তেতিয়াহ'লে বেলেগ হ'ব আৰু যদি তেওঁলোকে কনচিভ কৰিব বিচাৰে বেবী যদি বিচাৰে তেওঁলোকৰ ৱে অফ ট্ৰিটমেণ্টটো বেলেগ হ'ব চ' আৰু কোনোবা যদি ডিউৰিং ধৰক পেৰিমেনোপ'জেল পিৰিয়ড ধৰক মেন্স বন্ধ হ'ব ধৰক এনেকুৱা 40-45 এনেকুৱা মাজত আহিলে চ' তেওঁৰ কাৰণে আমি ট্ৰিটমেণ্টটো অলপ বেলেগ ধৰণৰ দিব লাগিব আৰু এছ'চিয়েটেড যদি বেলেগ ডিজিজ থাকে সেইটো ট্ৰিটমেণ্ট দিব লাগিব বেলেগ হ'ব চ' তেনেধৰণে আগবাঢ়িব লাগিব আচলতে পিৰিয়ডছৰ সময়খিনিত বা মাহেকীয়াৰ সময়খিনিত পেটৰ বিষৰ লগতে বহুতৰ কঁকালৰ বিষৰো এটা সমস্যা হয় সেই সমস্যাটো কিয় হয় সেই সমস্যাটো কঁকালৰ বিষৰ বহুত ধৰণৰ ইছ্যু থাকে তাৰে ভিতৰত গাইনেকলজিকেল বা মেন্স ৰিলেটেড কিছুমান কাৰণেও বিষ হ'ব পাৰে যেনেকৈ অলপ আগত আমাৰ ফোনটো আহিছিলে কিন্তু ধৰ বেচিকেলি কি হয় ইয়াৰ আগত এটা ইয়াতে অনুষ্ঠান কৰিছিলোঁ তাতে মোক সুধিছিলে যে আমি চিজেন ডেলিভাৰী কৰাৰ পিছত বিষটো কঁকালত কি হয় তল ইফালে চ' সেই বেজীটোৰ কাৰণে বিষটো নহয় বিষটো কি হয় এই যেনেকৈ আমাৰ মেৰুদণ্ড ৰাজহাড়ডাল অলপ কেনেকুৱা হয় লৰ্ডচিছ লাইক ৰজা টাইপ হৈ যায় চাব পেটটো যেতিয়া ডাঙৰ হৈ আহে চ' আফটাৰ ডেলিভাৰী সেইটো মানে সেই কাৰ্ভেচাৰটো থাকি যায় সেইটো কাৰণে আমাৰ নাৰ্ভ এণ্ডিংবিলাকত প্ৰেছাৰ পৰে বা কিবা হয় বিষটো হয় সেইটো এটা কজ হ'ব পাৰে কিন্তু মেন্সৰ সময়ত সেই বস্তুটো বেছিকৈ হয় হৰমনেল প্ৰভাৱৰ কাৰণে হয় বিশেষকৈ আমি প্ৰজেষ্টেৰন হৰমন যিটো কওঁ সেই তাৰ কাৰণে হয় কিন্তু আৰু মেন্স হ'লে কেনেকুৱা হয় এই যিটো নেকি প্ৰি মেনষ্ট্ৰুৱেল চিনড্ৰমৰ কথা ক'লোঁ মেন্স হোৱাৰ আগে পিছে যিটো মুড চুইং হয় তাৰ মেইন কাৰণটো আমি জনাৰ আগতে বা ট্ৰিটমেণ্ট দিয়াৰ আগতে আমি সেই প্ৰথম যিটো কৈছিলোঁ এডুকেশ্যনটো দিব লাগে ৰেগাৰ্ডিং মেনষ্ট্ৰুৱেল চাইকেল চ' যদি মেনষ্ট্ৰুৱেল চাইকেল স্বাভাৱিক প্ৰক্ৰিয়াটো আমি অলপ জানিলে ভাল নিশ্চয়কৈ যিহেতু আমি মেনষ্ট্ৰুৱেল চাইকেলৰ কথা পাতিছোঁ আপোনাৰ পৰা অকণমান জানিব বিচাৰিম কিয় আচলতে মহিলাসকলৰ বা ছোৱালীৰ পিৰিয়ডছ হয় বা মাহেকীয়া হয় সেই চাইকেলটোৰ বিষয়ে অকণমান জানিব বিচাৰিম এইটো নেচাৰেল প্ৰচেছ বুলি কৈ আছোঁ তেতিয়াৰ পৰা আৰু মেনষ্ট্ৰুৱেশ্যন হয় কাৰণেহে আমি এতিয়া জীয়াই আছোঁ মানৱ সমাজ কাৰণ এইটো এটা প্ৰক্ৰিয়া হয় যিটো প্ৰক্ৰিয়াৰ জৰিয়তে এক মাহত এটা মেচিয়ৰ কণী ওলায় যিটো কণী ফাৰ্টিলাইজ হ'লে এটা
বেবি মানে প্ৰেগনেণ্ট হ'ব বেবি প্ৰডিউচ হ'ব বা মানে এটা বেবি জন্ম হ'ব মই হৈছোঁ যেনেকৈ আপুনি জন্ম হ'ল তেনেকৈ চ' এইটো এটা এৰাব নোৱাৰা কথা আৰু সেইটো হ'বই লাগিব চ' প্ৰথম যেতিয়া মেন্স হয় আমি এনেকুৱা হয় যদি আমি ধুনীয়াকৈ এটা কাহিনী টাইপত ক'ব পাৰি কথাবিলাক এনেকুৱা ধৰণৰ ছাপ'জ এখন বিয়া কথা আপুনি ভাবি লওক এজন দৰা আমাৰ স্পাৰ্মটো দৰা বুলি ধৰক আৰু যিটো কণী ওলাব কইনা কইনা ক'ত আছে একদম এইটো অভাৰিত থাকিলে আৰু যিটো জৰায়ুটো আপুনি বা গোটেই মানুহজনী বডিটো ঘৰখনৰ মানুহ বুলি ধৰি লওক ঘৰৰ মানুহ আৰু জৰায়ুটো মানে কেনেকুৱা হয় কণীটো অহাৰ আগে আগে যেতিয়া স্পাৰ্মৰে বিয়া পাতিব ছোৱালীজনী আনিব গ'ল নহয় ফেলোপিয়ান টিউব বুলি আমাৰ দল নলী থাকে ফেলোপিয়ান টিউবত আপোনাৰ এম্পুলা বুলি এটা জাগা থাকে তাতে ফাৰ্টিলাইজেশ্যন হয় তাৰমানে তাত কইনাজনীক লগ পালে দৰাজনে গৈ আৰু তেওঁ যেতিয়া লৈ আহিব কইনাটো তেতিয়ালৈ মানে আমাৰ ইউট্ৰাছটো ধুনীয়াকৈ এষ্ট্ৰজেন আৰু প্ৰজেষ্টেৰনে সজাই ৰাখে গোটেই ৰেড কাৰ্পেট দি পেলাই মানে যেনেকৈ আমি গোলাপৰ মানে এখন বিচনা বুলি ক'ব পাৰোঁ চ' যেতিয়াই নেকি প্ৰেগনেণ্ট হ'লে আহি পেলাই ধুনীয়াকৈ ফাৰ্টিলাইজ অভাৱটো তাত থাকি যায় তাৰপৰা প্ৰেগনেঞ্চি কণ্টিনিউ হয় আৰু তাৰপৰা এষ্ট্ৰজেন প্ৰজেষ্টেৰন বিশেষকৈ মানে জেনেৰেট হৈ থাকিব কৰ্পাছ লিউটিয়াম বুলি এটা বস্তু থাকে সি চিক্ৰেট কৰিব আৰু প্ৰেগনেঞ্চি কণ্টিনিউ হৈ থাকিব ধুনীয়াকৈ কিন্তু যদিহে প্ৰেগনেণ্ট নহয় দ্য অভাম ইফ নট ফাৰ্টিলাইজ বা এজনী আনমেৰিড মানুহৰ য়াং গাৰ্ল এজনী ফাৰ্টিলাইজটো নহয় চ' তেতিয়া কি হয় এই গোলাপৰ যিখন বিচনা আছিলে গোলাপখিনি পেলাই দিলোঁ চ' সেই এণ্ডমেট্ৰিয়েল লাইটিংটো শ্বেডিং অফ হয় সেইকাৰণে কি হয় তাই মানে কইনাজনীয়ে কান্দিলে বুলি কয় কাৰণ দৰাটো নাহিলেই তেনেকুৱা ধৰণৰ কাহিনীটো গতিকে এইটো প্ৰকৃতিগত স্বাভাৱিক প্ৰক্ৰিয়া হয় যিটোৰ জৰিয়তে আমাৰ মানে আমি মানৱ সমাজ জীয়াই আছোঁ আৰু এইটো যুগ যুগলৈ থাকিব মানুহ থাকে মানে লাগিবই এইটো নেচাৰেল প্ৰচেছ গতিকে মাহেকীয়া কি হয় বুলি ক'লে এই যিটো অলপ মানে আমি আগত ক'লোঁ হাইপথেলাম পিটুইটাৰী অভাৰিন এক্সিছ হৰমনেল বেলেঞ্চৰ কাৰণে আৰু এটা হৰমন থাকে আপোনাৰ থাইৰয়ড হৰমন বুলি কয় থাইৰয়ড হৰমনটো এনেকুৱা হয় বডি মেটাবলিজিম হয় যিমান অৰ্গেন আছে আমাৰ প্ৰত্যেকটো অৰ্গেনত ইয়াৰ ইফেক্ট আছে গতিকে থাইৰয়ডৰ প্ৰব্লেম থকা মানুহৰো ইৰেগুলাৰ মেন্স হ'ব পাৰে থাইৰয়ডৰ প্ৰব্লেম থকা মানুহৰো মানে আগতীয়াকৈ মেনোপজ হ'ব পাৰে বা প্ৰেগনেঞ্চিত ইছ্যু আহিব পাৰে আৰু ঠিক তেনেকৈ PCOD থকাবিলাকৰ যেনেকৈ বহুত শকত হয় বা তেওঁলোকৰ মানে ডায়েবেটিক হোৱাৰ হেৰিটো বাঢ়ি যায় কিন্তু তেওঁলোকৰ আকৌ এটা এনঅভুলেটৰী এমেনৰিয়া বুলি কয় আৰু এনঅভুলেটৰী মেনষ্ট্ৰুৱেশ্যনো হ'ব পাৰে তেওঁলোকৰ মানে কণীটো সময়ত নোলায় কিন্তু মেন্স হ'ব কিন্তু ইৰেগুলাৰলি হ'ব যেনে আমাৰ আগত এটা ফোন আহিছিলে ইৰেগুলাৰলি হ'ব চ' এইবিলাক কাৰণতে গতিকে বডিটো যদি স্বাভাৱিক আছে এজনী একদম হেল্ডি য়াং এডাল্টৰ মেন্স হ'বই আৰু স্বাভাৱিক প্ৰক্ৰিয়া আৰু হোৱাটো প্ৰয়োজনো হয় নিশ্চয়কৈ আমাৰ আৰু এটা ফোন কল আহিছে আমি লৈ ল'বলৈ চেষ্টা কৰিছোঁ নমস্কাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে হয় নমস্কাৰ মই মৰিগাঁৱৰ পৰা কৈছিলোঁ হয় আপুনি কি জানিব বিচাৰিছে হয় চিজাৰিঙৰ পিছত যে বেক পেইনটো পিঠিত যে পেইনটো হয় কি কাৰণে হয়তো জানিব বিচাৰিছিলোঁ চিজাৰিনৰ পিছত পেইনটো বেকেক হয় 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 কঁকালৰ তল চাইডে পিছফাললৈ ন হয় হয় সেই কথাটো অলপ আগতে ক'লোঁ এইটো চিজাৰিনৰ কাৰণে নহয় এইটো আপোনাৰ প্ৰেগনেঞ্চি হোৱাৰ পিছত যিকোনো এগৰাকী লেডিৰ হ'ব পাৰে তাৰ কাৰণটো হৈছে আমাৰ সেই আগৰ যিটো এনাটমিকেল গঠনগত ৰাজহাড়ৰ যিটো মানে গঠনটো অলপ হ'লেও লেকিং হৈ যায় মানে ডিছপ্লেচ হৈ যায় আৰু সেইকাৰণে চবৰে নহয় কিন্তু যাৰ যাৰ হয় সেই লৰ্ডচিছ বুলি এটা বস্তু থাকে যেনেকৈ ৰাজহাড়ডাল অলপ কাৰ্ভেচাৰটো বাঢ়ি যায় সেইকাৰণে পিছত ডেলিভাৰী পিছত হয় এইটো চিজাৰিনৰ কাৰণে কিন্তু নহয় তাৰ কাৰণে আপোনাৰ ট্ৰিটমেণ্ট ল'ব পাৰে আপুনি ধৰক আপোনাৰ আমি কওঁ সেইকাৰণে ৱেল ছাপ্লিমেণ্টেশ্যন ধৰক আমি কেলছিয়াম হওক বা আপুনি ভিটামিন B12 সেইবিলাক খাব লাগে বা আপোনাৰ নৰ্মেল এক্সাৰচাইজ যিবিলাক সেইবিলাক কৰিব লাগে আৰু আফটাৰ ডেলিভাৰী ইভিন বহুত হেভি লিফটিং আমি কৰিব নিদিওঁ চ' এনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট ল'ব লাগিব আৰু চিজাৰিনৰ কাৰণে কিন্তু সেইটো হোৱা নাই বিষটো হোৱা নাই হয় নিশ্চয়কৈ আপুনি নিশ্চয়কৈ উপকৃত হৈছে আমাৰ অতিথিগৰাকীৰ প্ৰশ্নৰ উত্তৰত আৰু ইতিমধ্যে আমি যেহেতু পাতিছোঁ বহুখিনি কথা এবাৰ আমি PCODৰ বিষয়ে জানিব বিচাৰিম যেহেতু PCODৰ সমস্যা বৰ্তমান সকলোৱে ভোগে বা এটা কমন সমস্যা বুলি ক'ব লাগিব সকলোৱে ভুগি থকা এটা সমস্যা কি কাৰণে আচলতে PCODৰ সমস্যা হয় বা ইয়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব পাৰি বা কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে সেই সন্দৰ্ভত জানিম PCOD এইটো এটা মেটাবলিক ডিছঅৰ্ডাৰ বুলি কয় আৰু কি ইয়াৰ ইটিঅলজি বুলি ক'ব কাৰণে আপুনি ডাইৰেক্টলি ক'ব নোৱাৰে কিন্তু এটা গ্ৰ'য়িং প্ৰচেছত এইটো জড়িত হৈ থাকে মেইনলি আপোনাৰ ইয়াতে ইনচুলিন হৰমনটো জড়িত থাকে কিন্তু ইনচুলিন হৰমনটো ইয়াক নকৰে বেমাৰটো এই বেমাৰটোৰ কাৰণে ইনচুলিন হৰমনৰ ইমবেলেঞ্চ হৈ যায় সেইকাৰণে মেক্সিমাম মানুহ কেনেকৈ হয় অবেজ হ'ব শকত হ'ব
অভাৰৱেট যেটো হয় আৰু আপোনাৰ অলপ আগত আমাৰ ফোনটো আহিছিল মোৰ তেনেকুৱা ধৰণৰ লাগিছিল যে সো ইয়াৰ ইটিঅলজি মানে ইয়াৰ কাৰণসমূহ বুলি ক'লে বিভিন্ন কাৰণ থাকে বডিৰ ভিতৰত যেটো নেকি এষ্ট্ৰোজেন হৰমন থাকে প্ৰধান কাৰণ হেতুৱে সেই এষ্ট্ৰোজেন হৰমনটো কি হয় ইয়াৰ মানে আমাৰ বডিত বেছি ধৰণে বাঢ়ি যায় হয় এষ্ট্ৰোজেন বেছি হয় কাৰণে এই যে মেন্স যে হয় মেনস্ট্ৰুৱেশ্যন যে হয় মেনস্ট্ৰুৱেটো কি হয় আমাৰ বডিত এই 28 ডেজ সাইকেলত লাষ্টৰ পিনলৈ এষ্ট্ৰোজেন আৰু প্ৰজেষ্টেৰণৰ পৰিমাণটো কমি যায় এটো এষ্ট্ৰোজেন আৰু প্ৰজেষ্টেৰন উইথড্ৰল বুলি কয় হয় এই হৰমন দুটা উইথড্ৰলৰ কাৰণে উইকিং অফ দা ইউটেৰাছ মানে কান্দে আৰু মানে মাহেকটো হয় কথাখিনি ৰখাই দিছো আকৌ এটা ফোন কল হিচাপে লৈ লবলৈ চেষ্টা কৰিছো নমস্কাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আপুনি কোনে কৈছে কৰপৰা কৈছে জনাব মই জনাবা কৈছো নমস্কাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আপুনি কি জানিব বিচাৰিছে মই মানে কিবা আমাৰ পেটৰ ব্যৱহাৰ জনাব বিচাৰিছো আপোনাক মানে আমাৰ মাইকী মানুহৰ বুজিব পৰা আপুনি কি কৈছে আকৌ এবাৰ কক আমি বুজিব পৰা নাই আপোনাৰ কথাখিনি মই কৈছো আপোনাক এক সেকেন্ড না হ'ব কথাখিনি ধুনীয়া কৈ দিয়াচোন পেটৰ বিষৰ কথাখিনি ধুনীয়া কৈ হেল্ল' আপুনি কি কৈছে আকৌ এবাৰ ক'ব কোনে ফোন কৰিলে কি কৈছে আকৌ এবাৰ ক'ব এতিয়া ভাল পালো মানে দৰৱ পাতি খাই নিশ্চয়কৈ আমাৰ আচলতে শুনিবলৈ আমি অক্ষম হৈছোঁ তেখেতে কি ক'ব বিচাৰিছে বা কি জানিব বিচাৰিছে আমি যিহেতু পিচিঅ'ডিৰ বিষয়ে পাতি আছিল আমি আকৌ কথাখিনিৰ মাজলৈ যাব বিচাৰিছোঁ সো এই আনঅপ'জ একশ্যন অফ দা এষ্ট্ৰোজেন অভাৰ দা বডি টিস্যুজ বুলি কয় মানে এষ্ট্ৰোজেনিক যেটো প্ৰভাৱটো বডিত বাঢ়ি যায় আৰু সেই কাৰণে মেনস্ট্ৰুৱেশ্যনটো ডিলে হয় এই যে 2 মাহ 3 মাহলৈ হোৱা নাই বুলি কৈছে সেই কাৰণে আমি এষ্ট্ৰোজেন বা প্ৰজেষ্টেৰনটো মানে ষ্টেৰয়েডাল হৰমন হয় এইবিলাক ষ্টেৰয়েড হৰমনবিলাকৰ আপোনাৰ উইথড্ৰল হ'ব লাগিব তেতিয়াহে ব্লিডিংটো হ'ব কিন্তু তাৰ যদি আপুনি কয় ট্ৰিটমেণ্টটো কি ট্ৰিটমেণ্টটো অলপ আগত যেটো ক'লো বয়সৰ ওপৰত ডিপেণ্ড কৰে আৰু যদিহে গাভৰু ছোৱালীনে বিয়া পতা তেওঁলোক কনচিভ কৰিব বিচাৰে নে নাই কাৰণ পিচিঅ'ডি এটা ডায়াগন'জ বুলি কওঁ ডায়াগন'চিছৰ কাৰণে আপোনাক এটা মানে ৰটাৰডাম ক্ৰাইটেৰিয়া বুলি আছে এটো আপোনাৰ আমেৰিকান গাইনেকোলজিকেল এছ'চিয়েশ্যন আৰু আমাৰ ইণ্ডিয়ান মানে ফক্সি বুলি এটা আছে ইণ্টাৰনেশ্যনেল অবষ্টেট্ৰিকেল এণ্ড গাইনেকোলজি এছ'চিয়েশ্যন সো তেওঁলোকে এটা ক্ৰাইটেৰিয়া বনাই দিছে যে সেই কেইটা ক্ৰাইটেৰিয়াৰ ভিতৰত পৰিলেহে সেইটো আমি পিচিঅ'ডি বুলি ক'ম নাম্বাৰ 1 ক্ৰাইটেৰিয়াটো হৈছে কি আপোনাৰ এন্ড্ৰোজেনিক এক্টিভিটি যিবিলাক বডিত বাঢ়ি যায় তাৰমানে এনেকা হয় মেন লাইক পেটাৰ্ণ হেয়াৰ হ'ব ধৰক ইয়াত হেয়াৰ হ'ব হয় আৰু আপোনাৰ বুকুটো হ'ব পাৰে একচুৱেলি হেয়াৰ মানে পেটাৰ্ণটো অলপ বেলেগ হ'ব মেন লাইক হ'ব আৰু এই নেকৰ ডিঙিৰ পিছফালে আপোনাৰ অলপ মেন লাইক অলপ কেনেকুৱা ডাঠ এটা হেৰি কৰিব সো তেনেকুৱা ধৰণৰ মেন লাইক বডি এটা পেটাৰ্ণ আহি যাব যেটো এন্ড্ৰোজেনিক এক্টিভিটি হেতু এটা আৰু দ্বিতীয়টো হৈছে আপোনাৰ হাৰ্সুটিজম বুলি ক'লোৱে যেটো মানে টাৰ্মিনেল হেয়াৰবিলাক য'ত ত'ত বাঢ়ি যাব আৰু এটা মানে আল্ট্ৰাসোনোগ্ৰাফি যেতিয়া আপুনি কৰে জেনাইটেল অৰ্গানবিলাকৰ তাত আপুনি দেখিব যে দুটা অভাৰী ভলিউমটো বাঢ়ি যাব more than 10 ml বুলি কয় more than 10 centimeter cube বাঢ়ি যাব আৰু প্ৰতিটো অভাৰীত এটলিষ্ট আপোনাৰ 2 to 9 মিলিমিটাৰ সাইজৰ সিস্ট সেইকাৰণে পলিসিস্টিক বুলি কয় বহুত কিছুমান সিস্ট হ'ব সিস্টবিলাক দুটা অভাৰীতে more than 12 বা 10 এনেকা থাকিব লাগিব তেতিয়াহে আমি কম যে মানুহজনী পিচিঅ'ডি আছে সো পিচিঅ'ডি মেইন ট্ৰিটমেন্ট এটোৱে যে যদি দুটা থাকে এটা লিন পিচিঅ'ডি কিছুমান ক্ষীণ ছোৱালীৰো সেই বেমাৰটো হ'ব পাৰে আৰু কিন্তু মেজৰিটি আপোনাৰ অবেচিটি ইয়াৰ কাৰণটো হৈ যায় গতিকে আমি ওয়েট ৰিডাকশ্যনত গুৰুত্ব দিব লাগিব হেলদি ডায়েটত গুৰুত্ব দিব লাগিব নিউট্ৰিশ্যনত গুৰুত্ব দিব লাগিব আৰু আপোনাৰ হাইড্ৰেশ্যনত গুৰুত্ব দিব লাগিব জাংক ফুড ফাষ্ট ফুড এইবিলাক দিব লাগিব আৰু যদি তাই ইৰেগুলাৰ মেন্স হৈছে তেতিয়াহ'লে আমি হৰমোনাল ট্ৰিটমেণ্ট দি ৰেগুলাৰাইজ কৰিম আৰু যদি তাই মানে এনঅভুলেশ্যন হৈছে ফাৰ্টিলিটি বিচাৰিছে মানে বাচ্চা বেবি লাগে তো সেই অনুসৰি আমি কিছুমান ইণ্ডাকশ্যন এজেণ্ট থাকে ইণ্ডাকশ্যন ড্ৰাগ থাকে আপোনাৰ সেইবিলাক দি পেলাই আমি তাইক ইনডিউচ কৰিম বেবি হ'ব মানে প্ৰেগনেণ্ট যদি হ'ব বিচাৰে সো আল্টিমেটলি এটো আপোনাৰ লাইফষ্টাইল মডিফিকেশ্যন ইজ দা প্ৰাইমাৰী মুড অফ ট্ৰিটমেণ্ট অফ পিচিঅ'ডি হয় নিশ্চয়কৈ আমি বহুখিনি কথা পাতিলোঁ বা বহুখিনি জানিব পাৰিলোঁ আচলতে মহিলাসকলৰ সমস্যা বুলি ক'লে এঘণ্টাত আচলতে কৈ শেষ কৰি পাতা আচলতে বিষয় নহয় আমি বহু কথা পাতিবলৈ থাকি গ'ল যিহেতু সময় হৈ আহিছে আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব শেষত আপোনাক ধন্যবাদ জনাইছোঁ ইমান ব্যস্ততাৰ মাজতো আমাক ইমানখিনি সময় দিলে তাৰ বাবে অশেষ ধন্যবাদ
প্ৰিয় দৰ্শক ইমান পৰে আপোনালোকে আমাৰ এই অনুষ্ঠান উপভোগ কৰিলে যেহেতু ঘড়ীৰ কাটাই আমাক সংকেত দিছে সময় আমাক আগজাননী দিছে গতিকে আমি অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব আন এটি খণ্ডত আপোনালোকক পুনৰ এই অনুষ্ঠানটোৰ আমি অনুষ্ঠানটো আপোনালোকৰ বুলি লৈ আহিম গতিকে আজিৰ ডক্টৰ চন কলৰ পৰা মই ভাস্বতীয়ে বিদায় লৈছোঁ গতিকে চাই থাকিব প্ৰথম খবৰ